নমস্কাৰ সকলোকে। দৰাচলতে যোৱা কিছুদিন ধৰি নিজৰ কৰ্মসূত্ৰে যি দায়িত্ব পাইছোঁ, সেই দায়িত্বৰ এটা অংশস্বৰূপে ভাৰত চৰকাৰৰ যি নাছামুক্ত ভাৰত অভিযান, সেই অভিযানৰ এক অংশ হ'বলৈ এক সুবিধা পাইছোঁ। বিভাগীয় দায়িত্ব, গতিকে সেই দায়িত্বসমূহ অৰ্পণ কৰি থাকোঁতে বিভিন্ন ধৰণৰ যি অনুষ্ঠানসমূহ আমি যোৰহাট জিলাত অনুষ্ঠিত কৰি আছোঁ, কৰি থাকোঁতে কিছুমান কথা মনলৈ আহিছে। সেই মনলৈ অহা কথা কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। যদি আপোনালোকে ভাবে যে এই কথাখিনি সঁচাকৈ গুৰুত্বপূৰ্ণ, তেতিয়াহ'লে আপোনালোকেও আপোনালোকৰ সহমত প্ৰকাশ কৰিব, বা আপোনালোকে যদি তাত ভাবে যে কিবা তাত সাল সলনি হ'ব পাৰে, আপোনালোকে সেই কথাবিলাক শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। এতিয়া আহিছোঁ কথাবিলাকলৈ। প্ৰথমতে এটা সৰু কথা আপোনালোকৰ আগত ক'বলৈ লৈছোঁ, যিটো সতত মোৰ মনত আহি থাকে, যে যি নিচা বুলি কওঁ আমি, নিচাযুক্ত দ্ৰব্যসমূহ আমি কি ধৰোঁ। আমি আৰম্ভণি হয় তামোলখনৰ লগত খোৱা চাধাটোৰ পৰা, যিটো ৰাগিয়াল দ্ৰব্যৰ কথা কৈছোঁ, চাধাখনৰ পৰা। চাধা খোৱা মানুহটোৱে তাৰপিছত চিগাৰেট খায়, গুটখা খায়। সেই চিগাৰেট, গুটখা, চাধাখিনি আপোনাৰ একদম প্ৰথম স্তৰৰ যি নিচাযুক্ত দ্ৰব্য। তাৰ পাছত সি মদলৈ ৰূপান্তৰিত হয়, মদৰ পৰা বিভিন্ন ধৰণৰ ড্ৰাগছ, গাঞ্জা, ভাং, অপিয়ম বা টেবলেট ৰূপত হওক বা চিৰিঞ্জৰ থ্ৰুৱেদি হওক। আপুনি আজিকালি দেখিছে যোৰহাটৰ বাতৰিসমূহ যদি আপোনালোকে চায়, তেতিয়াহ'লে আপোনালোকে দেখিছে, যোৰহাট বা অসমৰ যিকোনো ক্ষেত্ৰত আপুনি বাতৰিসমূহ যদি চায়, তেতিয়াহ'লে দেখিব প্ৰত্যেক জেগাতে এই নিচাসক্ত ব্যক্তিসকলৰ কিছু কাৰ্য মানে বাতৰি শিৰোনামা ল'বলৈ সক্ষম হৈছে। এই কিছুদিন আগতে আমাৰ যোৰহাটতে দেখাইছে যে দুটা চিৰিঞ্জে ড্ৰাগছ লৈ থকা অৱস্থাত নিউজ কৰিবলৈ যোৱা সংবাদকৰ্মীসকলেই তেওঁলোকক ধৰিছে, ধৰি পেলাই আৰক্ষীৰ হাতত গতাই দিছে। আৰক্ষীয়েও তেনেকৈ ধৰণে আমি যিমানবিলাক মানে অনুষ্ঠান কৰিছোঁ, আৰক্ষীয়েও তাৰ সময়ত কৈছে। আমি পৰৱৰ্তী সময়ত সেই সম্পৰ্কে আলোচনা কৰিম। আজি মই আলোচনা কৰিবলৈ লৈছোঁ গুটকাৰ ক্ষেত্ৰত। গুটকা হওক বা মদ ক্ষেত্ৰত হওক, আচলতে আমি কেনেকৈ প্ৰভাৱিত হওঁ। এটা সৰু কথা, বৰ বিশেষ, মই আপোনালোকৰ মতামতো দিব। চাওক, আমি সততে আমি যেতিয়া ৰাস্তাতে ওলাই যাওঁতে আমি দেখোঁ যিবিলাক ডাঙৰ ডাঙৰ হৰ্ডিঙৰ বিজ্ঞাপন দিয়ে। সেই বিজ্ঞাপনবিলাকত আপুনি দেখিব বিভিন্ন গুটকা কোম্পানীৰ বিজ্ঞাপন, আৰু সেই বিজ্ঞাপনবিলাকৰ চেহেৰা কোন হয়? সেই চেহেৰাবিলাক হয় সততে আমি যাক ছুপাৰ হিৰো, মহানায়ক, নায়ক, ষ্টাইল আইকন, ডেন্স আইকন তেনেকৈ কওঁ, সেইসমূহ। মোৰ কথাটোত অকণমান হয়নে নহয় আপোনালোকে চাব। আৰু সেই যেতিয়া আমি যিসকলক আমি নায়ক, মহানায়ক আদি দৰ্জা দি থৈছোঁ, যিসকলৰ কথা আমি খুব শুনো, তেওঁলোকে কিবা এটা ক'লে বা তেওঁলোকৰ চিনেমা যেতিয়া এখন ৰিলিজ হয়, বা তেখেতলোকৰ যেতিয়া ক্ৰিকেটাৰ হওক বা চিনেমা অভিনয় কৰা সকলক হওক, তেখেতলোকৰ কথা আমি খুব, তেখেতৰ বহুত ফেন ফলোয়িং, লাখ লাখ মানুহ, কোটি কোটি মানুহ আছে। আৰু সেই মানুহজনে যেতিয়া আপোনাক ক'ব যে এইটো খাই তেওঁ টচন আহে, এইটো খাই ৰজনীগন্ধা খালে আপোনাৰ বিমল খালে আপোনাৰ দানে দানে মে কেশৰ কা দম, ৰজনীগন্ধাৰ কথা কওক। যেতিয়া সেই মানুহবিলাকে এই বস্তুবিলাক এণ্ডৰ্ছ কৰিব, তেওঁলোকে কিন্তু গুটকাটো এণ্ডৰ্ছ নকৰে, সেই কোম্পানীৰে ইলাচি বা তেনেকুৱা ধৰণৰ এটা সামগ্ৰী এণ্ডৰ্ছ কৰে, আৰু সেইটো বিজ্ঞাপন কৰে। কাৰণ যিহেতু আইনীভাৱে গুটকাৰ বিজ্ঞাপন কৰিব নোৱাৰে বা মদৰ বিজ্ঞাপন কৰিব নোৱাৰে, তেওঁলোকে সেই কোম্পানীটোৰে একেধৰণে দেখা এটা অন্য প্ৰডাক্ট এণ্ডৰ্ছ কৰে। কিন্তু আমাৰ যেনে ল'ৰা ছোৱালীবিলাকে খায় কি? সেই গুটকাটো, বিমলৰটো, কেশৰটো, ইলাচিটো নাখায় কিনি পেলাই। কিমানে খায়? বিমলৰ গুটকাটো খায়। তেনেকৈ ধৰণে অন্য প্ৰডাক্টবিলাকৰোতো সেই কিমান নাখায়। তো সেই মানুহখিনিক আমি আচলতে হিৰো বুলিব পাৰোঁনে? যিখিনি মানুহে আপোনাৰ আপোনাৰ ল'ৰাটোক, আপোনাৰ ভাইটিটোক, আপোনাৰ ঘৰৰ ওচৰৰ ল'ৰাটোক গুটকা খাবলৈ শিকাইছে, গুটকা খোৱাৰ ফলত কিমান অসুখ হৈছে,
আপুনি যদি আজিকালি ষ্টেটিষ্টিক্স চাই কেঞ্চাৰৰ মানে যিমান গ্ৰাফ বাঢ়ি গৈছে তো তাত সেই গুটখাটোৰ দায়ী নহয়নে? সেই গুটখাটো খাবলৈ উৎসাহ কোনে দিছে? আপুনি আমি মূৰৰ ওপৰত তুলি থোৱা সেই নায়ক মহানায়ক যি কয় আপোনালোকে সেই মতে। গতিকে মই আপোনালোকৰ বিবেকলৈ এৰিছোঁ, আপোনালোকে ভাবি চাব যে আমি আচলতে নায়ক চিনাক্তকৰণ কৰাত ভুল কৰিছোঁ নেকি। আৰু তাৰোপৰি মই অনুৰোধ কৰোঁ সকলোকে, আপোনালোকে মই পৰৱৰ্তী সময়ত আৰু আলোচনা কৰিম ইয়াৰ দ্বিতীয় অংশত যে তাৰ ভয়াৱহতা কিমান, কি পৰিস্থিতি হ'ব পাৰে। আপোনালোকে চিন্তা কৰি চাব, আপোনালোকে কাক নায়ক পাতিছে আৰু আপোনালোকে কি বস্তু আপোনাক কনজিউম কৰিবলৈ দিছে। ধন্যবাদ। আজিলৈ ইমানেই। ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছে। মই পৰৱৰ্তী অংশত আকৌ এই বিষয়ে আলোচনা কৰিম। ধন্যবাদ।